যোৱা মাৰ্চ মাহৰ 13 তাৰিখে মই যোৰহাটৰ কেইজনমান যুৱকক লোকেল মুৰ্গী পোৱালি দিছিলোঁ আৰু আজি তেওঁলোকৰ এটা ফাৰ্মখনৰ এটা ভিডিঅ' মোক দিছে খুব ধুনীয়াকৈ আৰু ভিডিঅ'টো ভাবিছোঁ আপোনালোকক অকণমান দেখুৱাওঁ আৰু মই নিজেও চাওঁ আহক। আজি বহুত দিনৰ মূৰত আহিলোঁ যোৰহাট টাউন। এয়া হ'ল যোৰহাট টাউনৰ আমাৰ বাছ ষ্টেণ্ড আৰু কেইজনমান বন্ধুক মই লোকেল মুৰ্গী পোৱালি দিবৰ কাৰণে আহিছোঁ। বহুত দিনৰ মূৰত যোৰহাট আহিছোঁ, এয়া লোকেল মুৰ্গী পোৱালি আৰু মোৰ ভিডিঅ' চাই পেলাই 4জনে মিলি পেলাই লোকেল মুৰ্গী এখন ফাৰ্ম কৰিম বুলি ভাবিছোঁ। অকণমান মই গোটেইকেইজনকে চিনাকি কৰাই দিব বিচাৰিছোঁ। তোমাৰ অকণ পৰিচয়টো দিয়া। মোৰ ঘৰ পৰমুখী বেজগাঁও। হয়, যোৰহাট পৰমুখী বেজগাঁও। মোৰ ভিডিঅ' চাই থাকা। আপোনাৰ ভিডিঅ' চাই পিনি মানে ফাৰ্মখন আৰম্ভ কৰিম। হয়, তোমাৰ চিনাকি দিয়া। হয়, মোৰ ঘৰ একে ওচৰে। তোমাৰ নাম? মোৰ নাম অমৃত গগৈ। হয়, তোমাৰ? মোৰ ঘৰ একে ওচৰে শ্ৰৱণ কুমাৰ গগৈ মোৰ নাম। হয়, এতিয়া প্ৰথম কৰিছোঁ। আৰু বেলেগ আগতে কিবা ফাৰ্মৰ লগত জড়িত আছিলা নি? নাই নাই, একো ফাৰ্মৰ লগত জড়িত নাই। আচলতে প্ৰথমবাৰ কৰিবলৈ মানে বিচাৰিছে, তো ইয়াৰ পোৱালি দিছোঁ, কেনেধৰণে কৰিব লাগে অকণমান বুজাই দিছোঁ। গতিকে গোটেইকেইজন যাতে সফল হয় তাৰে কামনা কৰিছোঁ। নমস্কাৰ, মোৰ নাম নৱ গগৈ। মই দাদাৰ পৰা পোৱালি লৈ ভাল ফলাফল পাইছোঁ আৰু মই এনেধৰণে ৰাখিছোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই ভাল লাগে মনত কেতিয়াবা, কাৰণ মোৰ পৰা পোৱালি লৈ কোনোবা এজন সফল হৈছে তাৰে মানে সেইটো এটা আনন্দ। কাৰণ প্ৰথমবাৰ কৰিছে, 300 পোৱালি লৈছিলে। প্ৰথম অৱস্থাত অকণমান মানে লষ্টৰ সন্মুখীন হ'ল, কাৰণ কেলৈ অলপ মেনেজমেণ্টৰ কিছু প্ৰব্লেম হৈছিলে। সেইটো কথাৰ কাৰণে খুটাখুটি সমস্যা হোৱাৰ কাৰণে ইয়াত মুৰ্গী কিছুমান মৰ্টেলিটি হ'ল। কিন্তু মই যেনেধৰণে কৰিবলৈ কৈছোঁ, যেনেধৰণে কৰিছে তেনেধৰণে কিন্তু খুব ধুনীয়াভাৱে ফাৰ্মখন পৰিচালনা কৰিছে তেনেধৰণে। আশা কৰিছোঁ আগলৈ আৰু খুব ধুনীয়াকৈ যাতে সফল হওক তাৰে কামনা কৰিছোঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু পেজটোত যদি মোৰ চাই আছে নতুনকৈ, তেতিয়াহ'লে পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব। আৰু যদি মোৰ ইউটিউব চেনেলটোত চাই আছে তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই কাষত থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।